পুনৰ আত্মহত্যা সংঘটিত হৈছে দৰং জিলাত। আজি পুনৰ আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হৈছে দৰং জিলাৰ পানবাৰী আৰক্ষী চকীৰ অন্তৰ্গত গেলেন বাগিচা গাঁৱত। ডিঙিত চিপ জৰি লৈ কৰিছে আত্মহত্যা। আত্মহত্যা কৰা যুৱকজন ওদালগুৰি জিলাৰ অন্তৰ্গত কলাই গাঁৱৰ বেলতলীৰ। জানিব পৰা মতে যুৱকজনৰ নাম ৰাজু চৌহান, বয়স 28 বছৰ। যুৱকজনে কলাই গাঁৱৰ পৰা বৰবাগানলৈ যোৱা পথৰ কাষতে ৰখাই থোৱা AA01 NC 1472 নম্বৰৰ এচি কোল বাহনখনত বহি প্ৰথমে বিষ পান কৰে আৰু তাৰ পিছতে নতুনকৈ নিৰ্মাণ কৰি থকা দোকানখনত ডিঙিত চিপজৰি লগাই নিজে আত্মহত্যা কৰে বুলি প্ৰত্যক্ষদৰ্শীসকলে সন্দেহ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত পানবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও পৰৱৰ্তী সময়ত কি হয় সেয়া লক্ষণীয় হ'ব। এজন কলাইগড় আছিল আৰু যি ঠাইত হৈছে এই ঠাইখনৰ নাম কি আছিল? ইয়াতে এইটো হ'ল গ্ৰেলেন বাগিচা, বৰবাগান পঞ্চায়তৰ অন্তৰ্গত গ্ৰেলেন বাগিচা। যিটো মানে দোকানত আছে দোকানখন কাৰ বুলি জনাব? দোকানখন মিথুন বিশ্বাস এনেকুৱা নামটো মই জানো আৰু। আপুনি কেতিয়া গম পালে? মই ঘটনা ঘটাৰ প্ৰায় 40 মিনিটমান পিছত গম পাইছোঁ। মই ঘৰত আছিলোঁ, তাৰপিছত এজন মানুহৰ পৰা গম পালোঁ। গম পাই পালে এতিয়া মানে তেখেতে নিজেই চুইচাইড কৰিছে না বা কোনোবাই কৰিছে কিবা সন্দেহ হৈছে? সেইটোতো আমি ক'ব নোৱাৰিম, এইটো পুলিচে ইনভেষ্টিগেশ্যন কৰিহে ওলাব। মই যিহেতু মই নাছিলোঁৱে ঘটনাৰ সময়ত, মই বহুত পলমকৈ আহিছোঁ। এইফালে ৰাইজে যেনেকৈ চাইছে মই সেনেকৈ চাইছোঁ। মুঠতে আপুনি এই গেলেন বাগিচাৰ গাঁওবুঢ়া হিচাপে হয়, কি ক'ব? মই আৰু কি ক'ম, এইটো ঘটনাটো তদন্ত কৰে, বিভাগীয় কৰ্তৃপক্ষই প্ৰশাসনে তদন্ত কৰে। তদন্ত কৰি পৰিয়ালবৰ্গে কিবা কৈছে? পৰিয়ালবৰ্গৰ লগত মোৰ দেখাই হয়। জাষ্ট মই পুলিচৰ লগত মাতিলে কিবা চহী দিব লাগে এই এৰিয়াৰ সেইখিনি আৰু।